গুৱাহাটীৰ পাণ্ডুৰ ৬ নম্বৰত উচ্ছেদ অভিযান প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলালে ৰেলৱে বিভাগে ৰেলৱেৰ মাটি অবৈধভাৱে দখল কৰি বস্তি সাজিছিল একাংশ লোকে বাঁহ টিনেৰে সাজি লোৱা জুপুৰি ঘৰসমূহত চলিল বুলডজাৰ শৰাইঘাটৰ দ্বিতীয়খন দুখলপীয়া দলং নিৰ্মাণৰ বাবে এই উচ্ছেদ প্ৰশাসন আৰু ৰেল বিভাগৰ ফেজ ওয়াইজ যেটো আমাৰ উচ্ছেদ অভিযান চলি আছে কাৰণ শৰাইঘাটৰ দ্বিতীয় দুখলপীয়া দলং হ'ব এখন সোনকালে আৰম্ভ হ'বলৈ গৈ আছে সেইকাৰণে উচ্ছেদ অভিযানটো আমাৰ ফেজ ওয়াইজ চলি আছে আজি 17টা উচ্ছেদ কৰা হ'ল বাকী চাই লওঁ খুব গৰম যেন প্ৰখৰ গৰম ইমানখিনি আগবাঢ়ে আৰু ক'ত হ'ব উচ্ছেদটো ইয়াতে হ'ব যিখিনি আপোনাৰ দেখিছে আপোনালোকে অলৰেডি জৰীপ কাৰ্য শেষ হৈছে আৰু তাৰপিছত বাকীখিনি যিখিনি ব্ৰিজৰ কাৰণে মাটি দৰকাৰ সেইখিনি উচ্ছেদ চলাব কোনোবা টেম্পৰাৰী হাত এটা বনাব ওলাই যাব তেওঁলোক ৰেলৰ মানুহ নে কণ্ট্ৰেক্টাৰৰ মানুহ যি আছিলে সিহঁতে কৈছে আমাক শুক্ৰবাৰে তোমালোকে চব খুলে আমাৰ দেউতাহঁতে জোকাইছে সিহঁতে ৰখি গ'লে ভাল পায় এইটো ঠিক কৰিছে সিহঁতে কৈছে শুক্ৰবাৰে আমি যিমান আছে নিজে নিজে মানুহ লগাই খুলি দিম আপোনালোকে লাহে লাহে বস্তু চাই আপোনালোকক আগত নটিচ দিয়া হৈছিলে কোনো নটিচ দিয়া নাই সিহঁতে খালি আমি নিজে টাইম লৈছোঁ আমি অলৰেডি টাইম লৈ বোলে ঠিক আছে হ'ব শুক্ৰবাৰে আপোনালোকে চব খালী কৰি আমি শুক্ৰবাৰে খালী কৰি দিম একদম নিজে খুলি দিম বুলি কৈছে সিহঁতে আজি জিচিবি ফটকে আছে আমি বস্তুও কিছুমান ওলাব পৰা নাই এতিয়া একটা বস্তু রাখা নাই এটা টিনা লৈ যে ঘৰত যে ঘৰ বনাম সেইটো পৰ্যন্ত ৰাখা নাই এইটো কি কৰিছে ভগৱান জানে একমাত্ৰ তাৰ বাহিৰে আৰু আমি কি